গড়েশ্বৰ ৰাজচক্ৰ অন্তৰ্গত নাওকটাত ডাম্পাৰে মহতিয়াই নিলে ই ৰিক্সা। চালানবিহীন ডাম্পাৰৰ দৌৰাত্মত অতিষ্ঠ হৈ পৰিছে ৰাইজ। কিয় লাইচেন্সবিহীন ড্ৰাইভাৰ এজনে কেনেকৈ গাড়ী চলাব পাৰে? মই যদি আজি বাইকখন চলাইছোঁ, টু হুইলাৰ এখন বাইক, মোৰ তাত যদি লাইচেন্স নাই তেতিয়াহ'লে মই কেনেকৈ গাড়ী চলাম? কিন্তু অসম চৰকাৰ বা আমাৰ BTR চৰকাৰে কি চাই আছে সেইটো মই কুৱেশ্যন এটা কৰিব বিচাৰিছোঁ। আপোনাৰ মিডিয়াৰ থ্ৰুদি মই আজি কুৱেশ্যন কৰিব বিচাৰিছোঁ। এইটো মানে পিছফালৰ পৰা খুন্দিয়া আছে, খুন্দিয়া বুলি আমাক মানুহে কৈছে। মানে মদ খাই গাড়ী চলায়, মানে কোনো ধৰণে এই ড্ৰাইভাৰবিলাকৰ লাইচেন্স নাথাকে, তেওঁলোকে মদ্যপান কৰি গাড়ী চলায়। মানে আজি সন্ধিয়া প্ৰায় 7:30 বজাত বিয়া খাই উভতি অহা যাত্ৰীবাহী এখন ই ৰিক্সাক খুন্দিয়ালে ডাম্পাৰে। নাওকটাৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ সমীপত সংঘটিত হয় দুৰ্ঘটনাটো। বৰনদীৰ পৰা বাইহাটা চাৰিআলি অভিমুখী AS25 FC 0857 নম্বৰৰ ডাম্পাৰখনে পিছপিনৰ পৰা ই ৰিক্সাখনক খুন্দিয়াই প্ৰায় 10 মিটাৰমান চোঁচৰাই নিয়ে। স্থানীয় ৰাইজৰ অভিযোগ মতে মদ্যপান কৰি ডাম্পাৰ চলোৱা এইসকল চালকক আজিলৈকে নাকি লগাব পৰা নাই প্ৰশাসনে। এই ৰিক্সাখনে প্ৰায় 6জনকৈ যাত্ৰী কঢ়িয়াই নি থকা অৱস্থাতে সংঘটিত হয় দুৰ্ঘটনাটি। আহত লোকসকলক স্থানীয় স্বাস্থ্যকেন্দ্ৰত প্ৰাথমিক চিকিৎসা কৰোৱা হৈছে। প্ৰশাসনে ইতিমধ্যে ডাম্পাৰখন জব্দ কৰিছে। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এনেকুৱা বেটাৰী গাড়ী এখনে বোলে ডাম্পাৰ এখনে বেটাৰী গাড়ীখনক খুন্দিয়াই মানে বোলে মুহেতে বোলে পিছফালে বোলে লৈ গৈছে বোলে। মোটামুটি ধৰি লওক 10 মিটাৰ বা 5 মিটাৰ কিমান মই একজেক্টলি মই ক'ব নোৱাৰোঁ, কিন্তু সেইটো কথাটো মই গম পালোঁ। মই গম পোৱাৰ পিছ মুহূৰ্ততে মই বাইকখন লৈ পেলাই মই গুচি আহিলোঁ। অহাৰ পিছত দেখিলোঁ যে ডাম্পাৰখন থিয় হৈ আছে ইয়াতে। থিয় হৈ থকাৰ পিছত আৰু আমাৰ বেটাৰী গাড়ীখনে আছে। বেটাৰী গাড়ীখন যথেষ্ট ক্ষতিসাধন হৈছে। তাৰপিছত আমাৰ আৰক্ষী প্ৰশাসনৰ আমাৰ যিখন চপুৰৰ আৰক্ষী উপাধ্যক্ষ বা IC ছাৰ তেখেতে আছিলে। থকাৰ পিছত মানে চোৱা চিতা তেখেতে কৰিলে। ড্ৰাইভাৰ যিটো পৰিচালনা কৰা, গাড়ীখন পৰিচালনা কৰা, সেইটো তাৰমানে অলপমান মানে কণ্ট্ৰল থাকিব লাগে। এতিয়া ধৰি লওক যিবিলাক ড্ৰাইভাৰ কিছুমান আমি দেখি আহিছোঁ, তাৰ নেকি দাড়ি যাৰ নেকি গোজাই নাই, মানে 18 বছৰ হোৱাই নাই, লাইচেন্সবিহীন ড্ৰাইভাৰ কিছুমান ড্ৰাইভাৰে এতিয়া ডাম্পাৰ চলাই আছে। এতিয়া মই প্ৰুফ দিব পাৰোঁ, এভিডেঞ্চ মই দিব পাৰোঁ, মোৰ সন্মুখত এভিডেঞ্চ আছে। আৰু এই ল'ৰাজনকে মই নিজে কৈ পেলাই এভিডেঞ্চ দিয়াই পেলাই মোক লাইচেন্স দিয়াই পেলাই লাইচেন্স বনাই পেলাই মই তেখেতক লাইচেন্স দিয়াইছোঁ। লাইচেন্সবিহীন ড্ৰাইভাৰ এজনে কেনেকৈ গাড়ী চলাব পাৰে? মই যদি আজি বাইকখন চলাইছোঁ, টু হুইলাৰ এখন বাইক, মোৰ তাত যদি লাইচেন্স নাই তেতিয়াহ'লে মই কেনেকৈ গাড়ী চলাম? এখন ডাম্পাৰে, এই ডাম্পাৰখনৰ নাম্বাৰ আছিলে AS25 FC 0857। এই ডাম্পাৰখনে এখন বেটাৰী গাড়ী খুন্দিয়াই প্ৰায় 10 মিটাৰমান খুন্দিয়াই লৈ গৈ আছে। আমি এই মুহূৰ্তত ৰাইজে দেখা পালোঁ, ৰাইজে আবদ্ধ কৰিলে ডাম্পাৰখনক, আৰু সেই মুহূৰ্তত প্ৰশাসন আহি পাইছে আৰু প্ৰশাসনে ডাম্পাৰখন ইতিমধ্যে লৈ গৈছে। গতিকে এটা কথা আমি দাবী জনাব বিচাৰিছোঁ, এই ডাম্পাৰ যিবিলাক দৌৰাত বন্ধ হ'ব লাগে। আৰু এই ফৰেষ্টৰ যিবিলাক মানে তেওঁলোকে কৰ নিদিয়ে, ফৰেষ্টৰ ৰেভিনিউ নিদিয়ে, তেওঁলোকে চালানবিহীনভাৱে ডাম্পাৰবিলাক চলাই আছে। আচলতে এই ডাম্পাৰবিলাক আচলতে বন্ধ হ'ব লাগে। আৰু ৰাইজে ইয়াত অতিষ্ঠ হৈছে। আৰু মানে আপোনালোকে জানে, দিন দুপৰতে বিলাক স্কুলীয়া ল'ৰা ছোৱালী আছে, এইবিলাক ভালদৰে অহা যোৱা কৰিব নোৱাৰে, বেপাৰ বাণিজ্য কৰিব যোৱা মানুহ অহা যোৱা কৰিব নোৱাৰে ডাম্পাৰৰ উৎপাতত। এই ডাম্পাৰবিলাক বন্ধ হ'ব লাগে। আচলতে যিখন ডাম্পাৰৰ কথা কৈ আছে সেইখনতে আমাক ৰাইজে জনাইছে, এতিয়া পিংকুৱালী নামৰ ডাম্পাৰ, পিংকুৱালী নামৰ মালিক, এই মালিকজনৰ ডাম্পাৰ ইতিমধ্যে আজিৰ পৰা ঠিক 8 মাহমান আগত এজন ল'ৰাক খুন্দিয়াই হত্যা কৰা হৈছিল। গতিকে ইয়াৰ কোনো মানে এতিয়ালৈকে পৰিয়ালে ন্যায় পোৱা নাই। গতিকে এইটো এটা উচিত তদন্ত হ'ব লাগে। এনেকুৱা ধৰণৰ ডাম্পাৰক বন্ধ কৰি দিব লাগে। যদি এনেকুৱা ধৰণৰ ডাম্পাৰ চলি থাকে, যদি এনেকুৱাকৈ চলি থাকে, তেতিয়াহ'লে আমি ৰাইজে এই ডাম্পাৰবিলাকক কিন্তু আবদ্ধ কৰি আমি প্ৰশাসনক গতা দিম, বাধ্য হৈ যাম। এই ডাম্পাৰখন মানে আমাৰ নদীৰ পৰা আহিছিল, এই আমাৰ বৰনদীৰ পৰা আহিছিল। এই বৰনদীৰ পৰা আহি আমাৰ বাইহাটা চাৰিআলিমুখে অভিমুখে আহিছিল। ইতিমধ্যে ডাম্পাৰখনৰ নাম্বাৰ আমি কৈছোঁৱে আপোনালোকক। বেটাৰী গাড়ীখন একে লাইনতে আহিছিল। বেটাৰী গাড়ীখন ইতিমধ্যে পিছফালৰ পৰা খুন্দিয়া আছে, খুন্দিয়া বুলি আমাক মানুহে কৈছে। মানে মদ খাই গাড়ী চলায়, মানে কোনো ধৰণে এই ড্ৰাইভাৰবিলাকৰ লাইচেন্স নাথাকে, তেওঁলোকে মদ্যপান কৰি গাড়ী চলায়। মানে ইতিমধ্যে প্ৰমাণিত হৈছে তেওঁলোক ড্ৰাইভাৰ পলাতক অৱস্থাত আছিল। ড্ৰাইভাৰ মানে ইতিমধ্যে পলাতক। প্ৰশাসনে তেওঁলোকৰ মানুহৰ যোগেদি গাড়ীখন ইতিমধ্যে থানাত লৈ গৈ আছে। বেটাৰী গাড়ীখন ইতিমধ্যে 6জনমান যাত্ৰী থকা বুলি কৈছে, বিয়াৰ পৰা অহা বুলিও কৈছে বেটাৰী গাড়ীখন। গতিকে এনেকুৱা ঘটনা, এইটো মানে ভয়ংকৰ ঘটনা সংঘটিত হৈছে ইয়াত। ইয়াৰ আগতে সংঘটিত হৈছে এনেকুৱা ঘটনাই আমাৰ ইয়াত বিভিন্ন ধৰণৰ ঘটনা ঘটি আছে। ইতিমধ্যে ডাম্পাৰে মানুহ মাৰি আছে ইয়াতে, কোনো মানে প্ৰশাসনৰ ইয়াত মানে গাফিলতি আমি দেখা পাইছোঁ। এতিয়া লোকসকল ইতিমধ্যে আমাৰ
কিছুমান লোক আমাৰ মানে কি বুলি কয় মেডিকেল যোৱা বুলি কৈছে কিছুমান লোকে মানে কি গাড়ীখন বেটাৰী গাড়ীখন ইতিমধ্যে প্ৰশাসনে লৈ যোৱা বুলি আমাক জনাইছে মানে যিখন ডাম্পাৰ আছিল তে প্ৰশাসনে লৈ গৈছে ডাম্পাৰখন কিন্তু ডাম্পাৰখন এৰি দিব নালাগিব ডাম্পাৰখন উচিত তদন্ত হ'ব লাগিব চালান আছিলে নে চাব লাগিব আচলতে ইয়াত ডাম্পাৰৰ যিজন ড্ৰাইভাৰ আছিল এই ড্ৰাইভাৰজনৰ মানে ড্ৰাইভিং লাইচেঞ্চ আছিল নে নাই আৰু ড্ৰাইভাৰজনে ইতিমধ্যে পলাতক আছিল কোনে গাড়ী চলাইছিল আমি ৰাইজে ইতিমধ্যে ডাম্পাৰখন আবদ্ধ কৰি ৰাখি থৈছিল কিন্তু আবদ্ধ কৰাৰ পিছত প্ৰশাসনে ডাম্পাৰখন লৈ গৈছে ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম